প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পাছত গৃহ চহৰ ডিগবৈত উপস্থিত ডিব্ৰুগড় লোকসভা সমষ্টি আপৰ প্ৰাৰ্থী মনোজ ধানোৱা। ডিগবৈ চহৰত আম আদমি পাৰ্টীৰ সমৰ্থকে বিপুল আদৰণি জনাই মনোজ ধানোৱাৰক। প্ৰাৰ্থীগৰাকীক লৈ পদযাত্ৰা কৰে দলীয় কৰ্মী। তদানীন্তন বিধায়ক তথা মন্ত্ৰী প্ৰয়াত পিতৃ ৰামেশ্বৰ ধানোৱাৰক স্মৰণ কৰি আৱেগিক হৈ উঠে মনোজ ধানোৱা। বিৰোধী মিত্ৰজোঁটত লুৰিণজ্যোতি গগৈয়ে টিকট বিচাৰি আবেদন কৰা নাই আৰু এই সন্দৰ্ভত কোনো আলোচনাও হোৱা নাই বুলি উল্লেখ কৰে নেতাগৰাকীয়ে। যদি আমি নজনাকৈ হৈছে সেইটো আমাৰ জ্ঞাত নহয় বুলি সাংবাদিকে সোধা প্ৰশ্নোত্তৰত কয়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। নাই, তেখেতৰ এতিয়ালৈকে ঘোষণা হোৱা নাই, প্ৰথম কথা। আৰু দ্বিতীয়তে হ'ল তেখেতৰ এতিয়ালৈকে আনুষ্ঠানিকভাৱে বিৰোধী ঐক্য মঞ্চত কোনো ধৰণৰ আবেদন নাই। যোনটো বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই নিজ মুখেৰে কৈছে যে কোনো ধৰণৰ জাতীয় পৰিষদৰ তৰফৰ পৰা আবেদন হোৱা নাই। গতিকে যোৱা যিমানখিনি আমি আলোচনা কৰিছোঁ, এই আবেদনৰ বিষয় লৈ কোনো ধৰণৰ আলোচনা হোৱা নাই। গতিকে এতিয়া যদি বেলেগ ধৰণৰ কিবা আলোচনা হৈছে আৰু আমি জ্ঞাত নহয়, তেতিয়াহ'লে সেইটো আমি গম নাপাওঁ। কি অনুভৱ কৰিছোঁ, আৰু বিশেষকৈ আজি মোৰ পিতৃ স্বৰ্গীয় ৰামেশ্বৰ ধানোৱাৰ দেৱলৈও মনত পৰিছে। তেখেতৰ প্ৰতি ডিগবৈবাসী ৰাইজৰ যি আন্তৰিকতা আছিল, আজিৰ দিনতো যে জীৱিত আছে, সেই বস্তুটো আজি ৰাইজৰ যিটো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, অংশগ্ৰহণ কৰিছে, সেই বস্তুটো আমি স্পষ্টকৈ দেখি পাইছোঁ। আৰু আশা কৰিছোঁ ৰাইজৰ এই যিখিনি আশা কৰিছে আমাৰ পৰা, ৰাইজৰ আশা আমি অক্ষুণ্ণ ৰাখি আগবাঢ়ি যাম, ৰাইজৰ সেৱা কৰিম।